মই ৰেডি হলো এতিয়া আমি এঠাইলৈ গৈ আছো যদি পাৰো ভিডিঅ' কৰিম অকমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু ইফালে মোৰ ল'ৰাও ৰেডি হৈ আছে মাজু ল'ৰাটো যাব আৰু এখেত ৰেডি হৈ পিছফালে ইগনৰ কৰিব দেই আজি মই গোটেই তুলিবোৰ ৰ'দত দিছিলো কিন্তু ভালকৈ ৰ'দ নোপোৱাৰ কাৰণে আকৌ আনি থৈ দিছো ইয়াতে কালি আকৌ মই ৰ'দত দিম আৰু এখেত ওলাই ৰেডি হৈ গাড়ীত আছে মই ওলোৱা হৈছে আৰু মোৰ বাবু ৰেডি হৈ আছে আৰু দেখাম বাৰু আপোনালোকক এয়া বাবু ৰেডি হৈ গ'ল আমি দুইটা ৰেডি এতিয়া যামগৈ আৰু মোকো ভিডিঅ' কৰি দিছে কেনেকুৱা কি পিন্ধিছো দেখাইছে আৰু বলা এয়া এখেত দোকানলৈ গ'ল কিবা এটা আনিবৰ কাৰণে আৰু বাবুয়ো কিবা এটা খাম বুলি ক'লে সেইকাৰণে তাৰ কাৰণেও কিবা এটা আনিব গ'ল আৰু মোৰ কাৰণে এয়া এটা ঠাণ্ডা খাব গৈছিলোঁ ফেণ্টা এটা আনিলে অকণমান খালোঁ আৰু গোটেইখিনি খোৱা নাই আৰু এনেকৈ আহিলোঁ আৰু এয়াই হ'ল আমাৰ আলহী য'ত আমাক মাতিছিল তেওঁলোকৰ ঘৰলৈ আহি এয়া বহিছোঁ তাৰপিছত অকণমান কথা বতৰা পাতি মানে কিবা কিবি অলপ খোৱা লোৱা ব্যৱস্থাও কৰিলে তেওঁলোকে খালোঁ আৰু বাৰে বাৰে এনেকৈ ভিডিঅ' কৰি থাকিব ভাল নালাগে যিহেতু আজি তেওঁলোকৰ ঘৰত প্ৰথম আহিছোঁ অকণমান পাৰোঁ যিখিনি কৰি দেখাইছোঁ তেওঁলোকক এয়া ৰাতিৰ সাজত আজি বহুত বিশেষ নহয় এয়া কণী বইল কৰিছোঁ ইফালে আলু বইল আৰু ইয়াতে নিমখ দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ মই সানি ল'ম এইখিনি আগতে সানি লৈছোঁ তাৰপিছত আলুখিনি আৰু কণী মই ধুনীয়াকৈ চাটনি বনাম কেতিয়াবা অকণমান এনেকুৱাকৈও খাব মন যায় আলু চাটনি কণী একেলগে সদায়তো আলু চাটনি এক্সট্ৰাকৈ কৰা যায় কিন্তু কেতিয়াবা কণী দিলেও ভাল লাগে আৰু শুকান জলকীয়াটো দিলে বেছি ভাল লাগে কিন্তু অকণমান বেছি জলকীয়া হ'ব কাৰণে মই কেঁচা জলকীয়াটো অকণমান পুৰি লৈছোঁ জুইত কণী আলুৰ চাটনি হৈ গ'ল মই ধনিয়া পাত দিলে ভাল লাগিল হয় কিন্তু ধনিয়া পাত নাখায় ইহঁত দুইটাই নাখায় সেইকাৰণে মই দিয়া নাই আৰু ইফালে দালি বনাইছোঁ আৰু এয়া ভাত দুইটাকে ভাত দিছোঁ ল'ৰা দুটাক এয়া আলু কণীৰ চাটনি বনাই এনেকৈ আজি ভাত দিলোঁ আৰু ৰাতিৰ সাজ